কোনোবাই কোটিপতি হ'ব পাৰেনে হৈছে ভাৰততে হৈছে আৰু বিশ্বৰ সবাতোকৈ ধনী ভিক্ষাৰীজন হৈছে ভাৰতৰ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপতি অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এই ভিক্ষাৰীজনক যে দেখিছে এই ভিক্ষাৰীজনৰ কথাই কৈছোঁ ভিক্ষাক তেওঁ পেছা বুলি ধৰে এটা প্ৰফেশ্যন বুলি গণ্য কৰে আৰু সেই ভিক্ষা খুজিয়ে তেওঁ 7 কোটিতকৈ অধিক সম্পত্তি গোটাবলৈ সক্ষম হৈছে কেৱল সেয়াই নহয় তেওঁৰ নিজৰ সন্তানক কনভেন্ট বিদ্যালয়ত পঢ়ুৱাইছে লগতে নিজৰ কেইবাখনো দোকান আছে ফ্ল্যাট আছে আৰু তেওঁ বৰ্তমানো কিন্তু ভিক্ষা খুজি আছে মানে ভিক্ষা খুজি খুজি কোটিপতি ব্যক্তি হোৱা এইজন এতিয়া পৰিচিত হৈ পৰিছে আমাৰ সকলোৰে মাজত আৰু লগতে সবাতোকৈ বিশ্বৰ সবাতোকৈ ধনী ভিক্ষাৰীৰ তালিকাত সোমাই পৰিছে এনেও ভিক্ষাৰী আমেৰিকা যুক্তৰাষ্ট্ৰতো আছে আন দেশতো আছে কিন্তু ভাৰতৰ ভিক্ষাৰীৰ এটা নাম আছে মই কম সেইখিনি কিয় নাম আছে বুলি কৈছোঁ কাৰণ ভাৰতৰ ভিক্ষাৰীয়ে ভিক্ষা খোজাৰ নামত কিছুমান এনে ধৰণৰ কামো কৰি পেলাই যিবোৰ কামক লৈ বিতৰ্কৰ সৃষ্টি হয় মোৰ হাতত গোটেই ৰিপৰ্টটো আছে মই আপোনালোকৰ বাবে ক'ব বিচাৰিছোঁ সেই ৰিপৰ্টটো এই ব্যক্তিগৰাকীৰ নাম হৈছে ভাৰত জৈন নামৰ এই ভিক্ষাৰীজনে আচৰিত ধৰণৰ কাম কৰি পেলালে প্ৰথমে তেওঁ ভিক্ষা ক'ত খুজিছিল তেওঁ ভিক্ষা খুজিছিল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু আজাদ ময়দান এই দুটা স্থানত তেওঁ ভিক্ষা খুজিছিল মুম্বাইৰ এই দুটা স্থানত ভিক্ষা খুজি খুজিয়েই তেওঁৰ এই কেৰিয়াৰটো আৰম্ভ হৈছিল যেহেতু মই নিজে তেওঁ প্ৰফেশ্যন বুলি কৈছে পেছা বুলি কৈছে সেই প্ৰফেশ্যন বুলি কোৱাৰ কাৰণে কৈছোঁ যে কেৰিয়াৰ আৰম্ভ কৰিলে তেনেধৰণে আৰ্থিক দিনতাত ভুগিছিল পৰিয়ালটো ভাৰত জৈনৰ পঢ়িবলৈ তেওঁৰ সামৰ্থ্য নাছিল বা তেওঁক পঢ়ুৱাবলৈ পৰিয়ালৰ সামৰ্থ্য নাছিল আৰু অশিক্ষিত ভাৰত জৈনে তেতিয়াৰ পৰাই আৰম্ভ কৰিছিল ভিক্ষা খোজাৰ এই কাম প্ৰথমে আৰম্ভ কৰিলে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছত তাৰপাছত তেওঁ স্থান সলালে দুটা স্থানত একেলগে কৰা হ'ল যদি 6 ঘণ্টা এটা স্থানত আন 6 ঘণ্টা ইটো স্থানত আজাদ ময়দানত তাৰ পাছৰ 6 ঘণ্টা তেওঁ কৰা হ'ল আৰু ডেইলি বা প্ৰতিদিনে তেওঁ কৰ্ম কিমান সময় কৰে জানেনে প্ৰতিদিনে তেওঁ 10ৰ পৰা 12 ঘণ্টা কাম কৰে মানে ভিক্ষা খোজাৰ কামটো কৰে আৰু প্ৰতিদিনেই তেওঁৰ আয় হয় 2000 টকাৰ পৰা 2500 টকা বা তাতোকৈ কেতিয়াবা বেছি মাহে 70000 লৈকে তেওঁৰ আয় হয় বুলি তেওঁ নিজেই সদৰি কৰিছে তাৰ সাক্ষাৎকাৰত ভাৰত জৈনে কথাখিনি কৈছে আৰু সেই সাক্ষাৎকাৰটো লিখিত ৰূপত তেওঁ প্ৰদান কৰিছিল যেতিয়া তেওঁ প্ৰশ্নবোৰ সোধা হৈছিল সাক্ষাৎকাৰ যিজনে লৈছিল তেওঁ লিখিত ৰূপত গোটেইখিনি টুকা লৈ আহিছে আৰু সেই টুকাখিনি আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ তেওঁ কৈ গৈছিল আৰু লিখি যোৱা হৈছিল তাৰপাছত তেওঁৰ যদি কেনেধৰণে তেওঁ আৰম্ভ কৰিলে এই গোটেই তেওঁ যে কোটিপতি বা সবাতোকৈ ধনী ভিক্ষাৰী হ'ল কেনেধৰণে হ'ল কাৰণ তেওঁ অলপ তাত বুদ্ধিৰ পৰিচয় দিলে ভাৰত জৈন নামটো মই কৈছোঁ আৰু এওঁলোকে সাধাৰণতে ব্যৱসায় বাণিজ্য কৰি ভাল পোৱা মানুহ কিন্তু কিবা বিধিৰ বিপাকত তেওঁ ভিক্ষা খুজিবলৈ বাধ্য হৈ পৰিছিল পৰিয়ালৰ আৰ্থিক দিনতাৰ বাবে আৰু ভিক্ষা খুজি খুজি ইয়াক এটা প্ৰফেশ্যন হিচাপে গণ্য কৰিলে এটা পেছা হিচাপে গণ্য কৰিলে আৰু সেই পেছাটোৱে গৈ এতিয়া তেওঁক কোটিপতিলৈ ৰূপান্তৰিত কৰিছে 7.5 কোটিৰ মালিক এইগৰাকী ভাৰত জৈন আৰু 7.5 কোটি মালিক কেনেধৰণে হ'ল তেওঁ যেতিয়া ভিক্ষা খুজিছিল বিভিন্ন জনৰ পৰা পইচাবোৰ লৈছিলে কেতিয়াবা দিনত 2500 টকালৈকে আয় হয় মাহত 70000 সেই পইচাবোৰ তেওঁ অবাবতে খেদোৱা নাছিল মানে তেতিয়াই তেওঁ সেই স্থানত বুদ্ধিৰ পৰিচয় দিলে আৰু সেই টকাবোৰ লাহে লাহে বিনিয়োগ কৰিবলৈ ধৰিলে ইনভেষ্টমেণ্ট কৰিলে ইনভেষ্টমেণ্ট কৰাৰ ফলতেই তেওঁ আজি এই স্থানত আহি উপনীত হৈছেহি বিনিয়োগ কৰিলে ক'ত প্ৰথমে টকা ইনকাম কৰিলে আৰু টকা ইনকাম কৰি প্ৰথমে তেওঁ লাহে লাহে যেতিয়া টকা বাঢ়িবলৈ ধৰিলে দেখিলে ভিক্ষাৰীৰ হাততো যে ইমান টকা আহিব পাৰে তেওঁ কল্পনাও কৰা নাছিল ভিক্ষা খোজাৰ সময়ত 1.4 কোটি টকাৰে এটা তেওঁ ফ্লেট ক্ৰয় কৰিলে সেই ফ্লেটটো তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ থকাৰ বাবে ব্যৱহাৰ কৰিলে আৰু লগতে সেই ফ্লেটটোত থকাৰ লগতে আন এটা স্থানত তেওঁ 30000 টকা ভাড়াত দুখন দোকান দিলে থানে অঞ্চলত বুলি কোৱা হৈছে থানে অঞ্চলত দুখন দোকান ক্ৰয় কৰিলে আৰু সেই দুখন দোকান ক্ৰয় কৰি ভাড়া দিলে আৰু ভাড়াৰ পৰা মাহে আকৌ 30000 টকা পাবলৈ ধৰিলে মানে এয়া হয়তো বহুত বছৰৰ আগৰ কথা আৰম্ভণি যেতিয়া তেওঁ কৰিছিলে আৰম্ভণিৰ সময়ছোৱাত তেওঁৰ অলপ যেহেতু বেয়া অৱস্থা আছিল সেই বেয়া অৱস্থাৰ মাজত লাহে লাহে যেতিয়া ভাল অৱস্থা হ'বলৈ ধৰিলে ভাল অৱস্থাতে তেওঁ সেইখিনি কাম কৰি ল'লে মানে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰি দিলে আৰু সেই বিনিয়োগ কৰি তেওঁ লাহে লাহে টকাবোৰ আকৌ বঢ়াবলৈ সক্ষম হ'ল মানে যিমানেই বিনিয়োগ কৰিব যিমানেই ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিব দোকানত বিনিয়োগ কৰিব কিমানে টকাবোৰ বাঢ়ি যাব মানে কিমান টকা তেওঁ তেতিয়া ইনকাম কৰিছিল আজিৰ পৰা কিবা বছৰ আগতে তেতিয়া অলপ মাটিৰ দাম কম আছিল
ফ্লেটৰ দাম কম আছিল আৰু সেই সুযোগতে তেওঁ সেইখিনি ক্ৰয় কৰি লৈছিলে তাৰ পাছত তেওঁৰ আন কেতবোৰ তথ্যও আহিছে সেই তথ্যখিনি মই কৈ দিব বিচাৰিছোঁ তেওঁ লাহে লাহে আন প্ৰান্ততো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ ধৰিলে সেই ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কেনেধৰণে কৰিলে তেওঁ নিজৰ ফ্লেটটোত থাকিলে ফ্লেটটোত থকাৰ পাছতো তেওঁ কিন্তু কোনো কাৰণতেই বিলাসী জীৱন যাপন কটোৱা নাছিল তেওঁ ফ্লেটত থাকে হয় থকাৰ বাবে তেওঁ সুন্দৰ স্থান এটা বাছি লৈছে হয় কিন্তু তেওঁ কাপোৰ কানি স্বাভাৱিকতে ভিখাৰী কাপোৰ কানি ফাটা চিটাই থাকে সেই কাপোৰ কানিয়ে পিন্ধিছিল আৰু খোৱা বোৱাৰ নামত বৰ বেছি খৰচ নাছিল কাৰণ ভিক্ষা খুজি থকাৰ সময়তেই তেওঁক এই 10-12 ঘণ্টা সময়ত কোনোবাই খাবলৈও দি যায় সেইখিনিকে তেওঁ খাদ্য হিচাপে গ্ৰহণ কৰে মানে যিখিনি টকা আহে সেই টকাৰ পৰা আকৌ তেওঁ খৰচ কৰিব লগা নহয় খোৱাৰ বাবদ পানীৰ বাবদ খৰচ কৰিব লগা নহয় কাপোৰৰ নামত তেওঁ খৰচ কৰিব লগা নাই এদিনো তেওঁ অফ নলয় মানে ছুটি নলয় প্ৰতিদিনেই ভিক্ষা খুজিবলৈ এই দুটা স্থানত যায় আৰু প্ৰতিদিনে 10-12 ঘণ্টা আৰু তেওঁ কোনো কাৰণতে অন্য কাপোৰ কিনাৰ প্ৰশ্ন নুঠে বা নিকিনেও পৰিয়ালৰ কোনোবাই হয়তো সন্তানৰ বাবে কাপোৰৰ খৰচ হয় কাৰণ সন্তানক তেতিয়াই চাওক এই ভাৰত জৈন নামৰ ব্যক্তিগৰাকী কিমান বুদ্ধিয়ক সন্তানক কনভেন্ট স্কুলত পঢ়ালে ভাল বিদ্যালয়ত পঢ়ালে আৰু ভাল বিদ্যালয়ত পঢ়ি যাতে ভাল মানুহ হ'ব পাৰে তাৰ ব্যৱস্থা কৰি দিলে ঘৰৰ মানুহখিনি সুখত থাকিল কিন্তু তেওঁ সামগ্ৰিকভাৱে এই প্ৰফেশ্যনটোক এটা আনন্দ হিচাপে গণ্য কৰিলে মানে এই প্ৰফেশ্যনটোত স্বাভাৱিকতে ভিক্ষা খুজি আছে একো বিনিয়োগ নকৰাকৈ টকাবোৰ আহি আছে আৰু সেই টকাবোৰে তেওঁ নিজৰ ব্যৱসায়ত খটুৱাবলৈ আৰম্ভ কৰি দিলে আৰু টকা লাহে লাহে বাঢ়ি গৈ থাকিল লাহে লাহে মানুহৰ জনসংখ্যা বাঢ়ি গ'ল মানুহৰ জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাঢ়ি যাবলৈ ধৰিলে চাওক এই ব্যক্তিগৰাকীক দেখিলে সাধাৰণতে ব্যক্তিগৰাকীৰ মুখমণ্ডল দেখিলে আপোনালোকৰ অলপ এখন দুখ লগা ছবি যেন অনুভৱ হয় আৰু সাধাৰণতে মানুহৰ সিম্পেথি জাগি উঠে মানুহৰ অনুভৱ এনেকুৱা ধৰণৰ হৈ পৰে যে মানুহজনে হয়তো খাব পোৱা নাই শুব পোৱা নাই 2 পইচা বেছিকৈ দি দিয়ে এয়া এটা খালী বাতি বা তেনেকুৱা ধৰণৰ বাচন হাতত লৈ লয় আৰু সেই খালী বাতি বা বাচন এটা হাতত লৈ যেতিয়া ভিক্ষা খুজি থাকিব তেতিয়া স্বাভাৱিকতে পুতৌ জন্মে মানুহৰ আৰু সেই পুতৌ জন্মিয়ে বহুত টকা দি দিয়ে আৰু সেই পুতৌ জন্মাৰেই সুবিধাটো ল'লে এইগৰাকী ভিক্ষাৰী ভাৰত জৈনে এতিয়া ইয়াক ন্যায্যতা দিয়া নিদিয়াৰ ক্ষেত্ৰত আমি ক'বলগীয়া কোনো নহয় কিন্তু এই বিষয়বোৰক লৈ স্বাভাৱিকতে দুখন হাত আছে দুখন ভৰি আছে তাৰ পাছতো তেওঁ ভিক্ষা খুজিব লগা হ'ল একাংশই কিন্তু প্ৰশ্ন কৰে বা কৰাটো ভাল প্ৰশ্ন স্বাভাৱিকতে আহিব কাৰণ এতিয়া চাওক গুৱাহাটীখনতেই এনেকুৱা ধৰণৰ বহু ভিক্ষাৰী আহি গৈছে একাংশ কিন্নৰ আপুনি ছুপাৰ মাৰ্কেটৰ উৰণ সেতুৰ তলত যিটো আপোনাৰ উৰণ সেতুৰ তলৰ ছুপাৰ মাৰ্কেটৰ পৰা ইফালে বাগেশ্বৰী মন্দিৰৰ ফালে যাব পৰা এটা ৰাস্তা আছে লাষ্ট গেটৰ ফালে যোৱা ৰাস্তাটো তাতে কিন্নৰৰ এক প্ৰকাৰ ৰাজত্ব চলে কিন্নৰে আহি পেলাই গাড়ীত গ্লাছত টুকৰ মাৰিব বাইকত যোৱা মানুহক ৰখাব সেই কিন্নৰবোৰে এফালৰ পৰা মানুহক টকা খুজি থাকে আৰু টকা নিদিলে কিছুমানে বেয়া ব্যৱহাৰো কৰে সেইটো কিন্তু অধিকাৰ নাই ভিক্ষাৰীৰ আৰক্ষী সেইবোৰ ক্ষেত্ৰত চোৱা চিতা কৰাটো দৰকাৰ কাৰণ এই ভিক্ষাৰীবোৰে এফালৰ পৰা একো কষ্ট নকৰাকৈ এটা প্ৰফেশ্যন হিচাপে ইয়াক গণ্য কৰি মানুহৰ পৰা টকা লৈ আছে আৰু মানুহক বেয়া ব্যৱহাৰো কৰি আছে সেইটো এটা স্থান ছুপাৰ মাৰ্কেট ইফালে ভেটাপাৰা বেলতলা এই সকলোতে এতিয়া ভিক্ষাৰীৰ পৰিভৰ হৈছে আগতে অসমত এনেকুৱা পৰিৱেশ নাছিল আগতে অসমত ভিক্ষাৰী ঘৰে ঘৰে গৈছিল তাৰ বাহিৰে কিন্তু ৰাস্তাত গাড়ী ৰখাই ৰখাই ভিক্ষা খোজাৰ এই প্ৰৱণতাটো অসমত নাছিল মুম্বাইত আছিল দিল্লীত আছিল বা সেইবোৰ স্থানত আছিল চিনেমাত আমি দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া অসমত গুৱাহাটীৰ ছুপাৰ মাৰ্কেট বেলতলা ভেটাপাৰা ৰাষ্ট্ৰীয় ঘাইপথ এইবোৰ স্থানত এইবোৰ কিন্নৰ বা একাংশ ভিক্ষাৰীৰ আধিপত্য হৈছে আৰু অন্য ভিক্ষাৰীকটো বাদি দিলোঁ কাৰোবাৰ ভৰি নাই কাৰোবাৰ হাত নাই সেইসকল বাৰু সহানুভূতিৰ যোগ্য কিন্তু এই কিন্নৰবোৰে ভিক্ষা যে খুজি থাকে কিন্নৰবোৰে ভিক্ষা আগত তেওঁলোকক নিদিলে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰে সেইসকলৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন হয় আৰু তেওঁলোকৰ এনেধৰণৰ আচাৰ আচৰণৰ ওপৰত প্ৰশ্ন উত্থাপন হয় আৰক্ষী প্ৰশাসনে কি কৰি থাকে আমি পুনৰ কৈছোঁ এইজনৰ হাত ভৰি আছিল তাৰ পাছতো তেওঁ ভিক্ষা খুজিছিল তেওঁৰ কপাল ভাল আছিল তেওঁ কোটিপতি হৈ গ'ল কিন্তু কাৰোবাৰ ইয়াত হাত ভৰি ভালে থকাৰ পাছতো যদি ভিক্ষা খুজি খুজি কোটিপতি হ'বলৈ চেষ্টা কৰি আছে ইয়াক এটা পেছা হিচাপে গণ্য কৰিছে অন্য কাম নকৰাকৈ নিজৰ গোটেই শৰীৰটোক এটা নতুন কামত ব্যৱহাৰ নকৰাকৈ কেৱল আৰামত ভিক্ষা খুজি খুজি খাই খাই প্ৰফেশ্যনটোক এনেধৰণে লৈ যোৱাটো অলপ আচৰিত হ'বলগীয়া কথা আৰু হয়তো সেইবোৰেই এটা সময়ত গৈ কোটিপতি হয়গৈ কোটিপতি হোৱাত কাৰো বাধা নাই কিন্তু যি কি নহওক হাত ভৰি ঠিকে আছে মানুহক সহানুভূতিৰে মানুহক অলপ দুখ লগাই মানুহক আকৌ পইচা নিদিয়াৰ বাবদ গালি গালাজ পাৰি পইচা লোৱা এইটো দাবী ধমকিৰ ভিতৰতে পৰি যায় অৱশ্যে ভাৰত জৈনে তেনেকুৱা ধৰণৰ কৰা নাছিল বুলি তেওঁ দাবী কৰিছে তেওঁ কেৱল মাত্ৰ প্লেটফৰ্মত ৰৈ থাকে আৰু মানুহে আহি পইচা দি যায় তেনেধৰণে তেওঁ আৰ্থিকভাৱে সবল হ'বলৈ সক্ষম হ'ল বুলি সদৰি কৰিছে
এনেধৰণৰ যদি গুৱাহাটীৰ কথাটো মই এইকাৰণে ক'লোঁ কাৰণ গুৱাহাটীৰ কথাটো প্ৰাসংগিক এই মুহূৰ্তত কাৰণ গুৱাহাটীবাসী অতিষ্ঠ এনেধৰণৰ একাংশ ভিক্ষাৰীক লৈ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত দৃষ্টি দিয়াটো দৰকাৰ বিশেষকৈ একাংশ কিন্নৰক লৈ সেই কিন্নৰসকলে বিভিন্ন সময়ত বেয়া ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈ থাকে গুৱাহাটীৰ ৰাস্তাত লাজ লাগিব লগা বিষয় তেওঁলোকৰ বাবেও যি কি নহওক সেইটো অন্য এটা বিষয় আমি আন কেতবোৰ কথাও কওঁ আপোনালোকক এই ধনী ভিক্ষাৰীৰ যে তালিকাখন কৈছোঁ কেৱল ভাৰত জৈনে নহয় ভাৰত জৈন বাৰু সবাতোকৈ ধনী গোটেই বিশ্বৰ ভিতৰত ধনী ভিক্ষাৰী আৰু তাৰ বাহিৰে কিন্তু এনে ধৰণৰ ধনী ভিক্ষাৰী আৰু বহুত আছে এজন আছে কলকাতাৰ এজন ভিক্ষাৰী তেওঁৰ নামটো মই কৈ দিব বিচাৰিছোঁ তেওঁৰ নামটো লক্ষ্মী বুলি কয় সেই লক্ষ্মী বোলাজনৰো 1 কোটি টকাৰ সম্পত্তি আছে বুলি কোৱা হৈছে লক্ষ্মী দাস কলকাতাত তেওঁ ভিক্ষা খোজে নেট ৱৰ্থ অফ 1 crore এণ্ড কৃষ্ণা কুমাৰ গীতে তেওঁৰো আছে কৃষ্ণা কুমাৰ গীতে বুলিও এজন আছে প্ৰায় 1 কোটিৰ ওচৰা-ওচৰি তেওঁৰ সম্পত্তি মানে চাওক এই ভিক্ষাৰীবোৰৰ সম্পত্তিৰ পৰিমাণ এফালে লক্ষ্মী দাস এফালে কৃষ্ণা কুমাৰ গীতে সম্পত্তি বঢ়াই গৈ আছে তেওঁলোকে আৰু স্বাভাৱিকতেই ভিক্ষা খুজিও ভিক্ষাক তেওঁলোকে প্ৰফেশ্যন হিচাপে গণ্য কৰিছে আৰু সেই ভিক্ষাক প্ৰফেশ্যন হিচাপে গণ্য কৰি দুপে টকা ইনকাম কৰি আছে আৰু সেই টকাবোৰ নিজৰ প্ৰপাৰ্টি বঢ়োৱাৰ ক্ষেত্ৰত বা ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে এতিয়া এইগৰাকী ভাৰত জৈনে ব্যৱসায় সম্প্ৰসাৰণ কৰি দিলে তাৰ পাছত কোনো ভিক্ষাবৃত্তিটোক এৰি দিয়া নাই তেওঁ ভিক্ষাবৃত্তিক এৰিব খোজা নাই আৰু তেওঁ কৈছে এয়া মোৰ লোভ নহয় এই কামটো কৰি মই আনন্দ পাওঁ এই কামটোত মই সুখ পাওঁ সেই কথা ভাৰত জৈনে কৈছে স্বাভাৱিকতে বহুতে তেওঁক এই বুলিও কৈছে আপুনি লোভিয়া নেকি যে ইমানখিনি সম্পত্তি গোটাই ল'লে তাৰ পাছত আপুনি ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ এৰি আকৌ ভিক্ষাকেই খুজি আছে আকৌ ওপৰতে টকা লাগে তেতিয়া তেওঁ কৈছে মই লোভিয়া নহয় এই কামটোত মই ছেটিছফেকশ্যন পাওঁ সুখ পাওঁ তেনেধৰণে কৈছে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত মতামত যি কি নহওক এনেধৰণে টকা ঘটি কোটিপতি হোৱা বিষয়টো সঁচাকৈ আশ্চৰ্যচকিত হ'বলগীয়া এটা খবৰ আৰু আমিও আচৰিত হৈছোঁ 7 কোটি 50 লাখ টকাৰ মালিক আৰু এই 7 কোটি 50 লাখ টকাৰ মালিক ভাৰত জৈন এতিয়া শিৰোনামত আহিছে আৰু শিৰোনামত অহাৰ বাবেই তেওঁ এয়া আমি আলোকচিত্ৰখন আপোনালোকক দেখুৱাইছোঁ আৰু বিশ্বৰ সবাতোকৈ ধনী ভিক্ষাৰীৰ তালিকাত তেওঁ যিহেতু আছে স্বাভাৱিকতেই এইটো গৌৰৱৰ বিষয় নে কি বিষয় আমি ক'ব নোৱাৰোঁ যি কি নহওক কিন্তু এই ভিক্ষাকো যে প্ৰফেশ্যন হিচাপে লৈ পেচা হিচাপে লৈ একাংশই এই বা আনকি একাংশ এনেধৰণৰো কথা সুধিবলৈ পোৱা যায় যে এটা লবি থাকে এটা নেক্সাছ থাকে যিটো এই ভিক্ষাৰীসকলক নিয়োগ কৰি দিয়ে আৰু সেই নেক্সাছটোৰ মানুহবোৰ সন্মুখত নাহে গাড়ীৰ পৰা নমাই থৈ যায় একাংশক ভিক্ষা খুজিব দিয়ে আকৌ আঁতৰি যায় অন্ধকাৰ গলিত তাৰপিছত তেওঁলোকৰ পৰা গধূলি টকাবোৰ সংগ্ৰহ কৰে আমি চিনেমাটো তেনেধৰণৰ দৃশ্য দেখিবলৈ পাই থাকোঁ এতিয়া গুৱাহাটীত যে একাংশ কিন্নৰ আহিছে একাংশই যে এনেধৰণে অবাধ হাৰত ৰাস্তাই ঘাটে টকা ভিক্ষা খুজি সংগ্ৰহ কৰিবলৈ ধৰিছে আৰু টকা নিদিলে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আছে তেওঁলোককো একাংশই নিয়োগ কৰিছে নেকি ইয়াত কিবা বিশেষ কাৰোবা ওপৰৱালাৰ কোনোবা বিশেষ শক্তিশালী চক্ৰৰ হাত আছে নেকি সেই প্ৰশ্নবোৰ থাকিবই যাৰ বাবে হয়তো তেওঁলোকক আৰক্ষী থানাৰ কাষতে এই ভিক্ষা খুজি থকাৰ ঘটনাবোৰ ঘটি থকাৰ পাছতো আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নলয় হ'ব পাৰে সেইটো কথাও কাৰণ এটা চক্ৰই এই ভিক্ষাৰীবোৰক নিয়োগ কৰা বুলিও বিভিন্ন সময়ত আমি খবৰ পাই থাকোঁ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই খবৰটো অনাটো জৰুৰী আছিল সেইবাবে আমি আপোনালোকৰ বাবে আনিলোঁ এই সন্দৰ্ভত বিভিন্নজনৰ বিভিন্ন মত থাকিব পাৰে আমি ভিন্ন মত শুনিম আপোনালোকে কমেণ্ট বক্সত সেই ভিন্ন মতবোৰ প্ৰকাশ কৰক ধন্যবাদ নমস্কাৰ